Aviana Grand presents ND24 Husori Aru Mukoli Bihu Pratajogita. Powered by Black Tiger Cement, Kamal Ka Kaam, Tiger Hai Naam. Co-sponsored by State Bank of India, the banker to every Indian. Everyday Spice, Prottek Grihinir Priyo Hongi. In association with SPM IAS Academy, Shaping Brilliance, India Post, Dak Hewa, Jonok Hewa, Jewelry Partner, Prajapati Ohomia Gohona, Paramparagoto Ohomia Gohonar, Nirbharjiggo Pratishthan, Wardrobe Partner, Kankan Dhemaji. হে স্বর্গ দেউলালে বাছরার মুখলে ওই দুলিয়ায় পাতিলে দুলা ওই দুলিয়ায় পাতিলে দুলা কানো জিলিকিলে নরারে জাঙে ফাই ওই গাতে গুমে সেঙৰ চুলা এনেকৈ চাগে সেই সময়তো সোমদেউ বা সোমসেঙক স্নান কৰোৱাই পূজা অৰ্চনা কৰি গাঁৱৰ ৰাইজে স্নান কৰা সেই পানী গাত ছটিয়াই হয়তো বাটে পথে গীত গাই ৰং ৰহইচ কৰিছিল। কালক্ৰমত সেই বিহুজোৰা দা ডাঙৰীয়াৰ পদুলিৰ পৰা আহি চোতাল পালেহি। আজি ময়ো তেনে এখন চোতালতে আছোঁ। হয়, নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। বিহু এই শব্দটি শুনাৰ লগে লগে যি অসমীয়াৰ বুকুত মৃদু আলোড়নৰ জোকাৰণি হয়, তেনে প্ৰতিগৰাকী অসমীয়া আৰু ND24 প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ হিয়া ভৰা উলক যাচিছোঁ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঢলে ধেমালি কৰা ধেমাজিৰ জীয়ৰী মই এঞ্জেলা চাংমাই। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। চৌদিশে এতিয়া বিহুৰ বতৰ, ঢোল পেপাৰ মাত, ঢোল পেপাৰ লহৰত কঁপি উঠিছে ধৰণী, গৰকাৰ শব্দ, মাকুৰ খিটখিটনি, আই পুপাৰ গাত তত নাই ডেকা গাভৰুৰ গাত। চৌদিশে এতিয়া বিহুৰ ব্যস্ততাত লোকাচাৰবোৰৰ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰতিযোগিতাৰ। কিন্তু ক'ৰবাত সেই প্ৰতিযোগিতাৰ মাজত হুঁচৰি আৰু মুকলি বিহু যেন একাকাৰ হৈছে। সময় থাকোঁতে আমি অসমীয়াই দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোক সকলোৱে জানে আমি জাতীয়তাবাদৰ ভেটিত সগৌৰৱেৰে আত্মবিশ্বাসেৰে কাম কৰি আহিছোঁ ND24। আমি এক প্ৰয়াস কৰিছোঁ এইবাৰ যে ND24ৰ জৰিয়তে আমি হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিম আৰু আহি আমি সেই শুভক্ষণত উপনীত হৈছোঁ। হয়, আজি আমাৰ এই অনুষ্ঠানৰ আৰম্ভণিৰ দিন। আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান শিপাৰ সন্ধানত স্বকীয়তা ৰক্ষা কৰি হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতা এয়া আৰম্ভ কৰিছোঁ। ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট, কামাল কা কাম, টাইগাৰ হে নাম। Co-sponsored by State Bank of India, the banker to every Indian. Everyday Spice, Prottek Grihinir Priyo Hongi, in association with SPM IAS Academy, Shaping Brilliance, India Post, Dak Hewa, Jonok Hewa. Jewelry Partner, Prajapati Ohomia Gohona, Paramparagoto Ohomia Gohonar, Nirbharjiggo Pratishthan. Wardrobe Partner, Kankan Dhemaji, Ohomia Hipinir Tathalor Pora. Ahok, আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ। আমাৰ এই অনুষ্ঠানটি আমি আগবঢ়াই নিবৰ বাবে আমাৰ মাজত আমি আমন্ত্ৰণ জনাইছোঁ দুগৰাকী অভিজ্ঞ বিচাৰকক। দুয়োগৰাকী অভিজ্ঞ বিচাৰক আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। মই ND24 পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ তেখেতসকলক আমাৰ এই মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে। মই দুয়োগৰাকীৰ বিচাৰকৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। লোক সংস্কৃতিৰ দুয়োগৰাকী সাধক, সেই দুয়োগৰাকী অভিজ্ঞ বিচাৰক আমাৰ মাজত আহি উপস্থিত হৈছে। অদৃশ্যজনৰ ওচৰত সেৱা জনাই আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আমি ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ মাজলৈ যাব বিচাৰিছোঁ। এই অনুষ্ঠানটি সুকলমে আগবঢ়াই নিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ দুয়োগৰাকী বিচাৰক ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। মই প্ৰথমে আমন্ত্ৰণ জনাব বিচাৰিছোঁ লোককৃষ্টিৰ এগৰাকী সাধক, তেখেত হৈছে ডক্টৰ দীপেন দাস ডাঙৰীয়া। আহক, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। লোককৃষ্টিৰ এগৰাকী সাধক, গৱেষক, বিহুৰ বিচাৰক,
অভিজ্ঞ ব্যক্তি তেখেত হৈছে ডক্টৰ দীপেন দাস আমাৰ সৌভাগ্যৰ কথা আমাৰ মাজত আৰু এগৰাকী অভিজ্ঞ বিচাৰক আহি উপস্থিত হৈছে মই তেখেতকো আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ ঘৰখনিলৈ আহক আপোনাকো আমন্ত্ৰণ জনাইছোঁ বিহু গুৰু জনপ্ৰিয় অভিনেত্ৰী তেখেত হৈছে মাধুৰীমা চৌধুৰী বাইদেউ আহক আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ এই দুয়োগৰাকী অভিজ্ঞ বিচাৰকৰ দ্বাৰা বিচাৰেৰে আমাৰ অনুষ্ঠানটি আগবঢ়াই নিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আহি আমাৰ মাজত বিহু দলসমূহ উপস্থিত হৈছে গতিকে আমি কাৰ্যসূচীৰ মাজলৈ যাব বিচাৰিছোঁ মই প্ৰথমে আমাৰ দুয়োগৰাকী জ্যেষ্ঠক অকণমান শ্ৰদ্ধা যাচিব বিচাৰিছোঁ ND24 পৰিয়ালৰ ND24 ডিজিটেল হেড মই অৰ্পিতা দাসক আমন্ত্ৰণ জনাইছোঁ জাতিৰ স্বাভিমান অসমীয়া শিপিনী তাঁতশালৰ পৰা একোখনিকৈ ফুলাম গামোচাৰে তেখেতসকলক শ্ৰদ্ধা যাচিব কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগতেই অকণমান দুয়োগৰাকী অভিজ্ঞ বিচাৰকৰ মনৰ কথা অকণমান জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা প্ৰথমে ডক্টৰ দীপেন দাস ডাঙৰীয়া আমি এটি প্ৰয়াস আৰম্ভ কৰিছোঁ ND24 সেয়া ইতিমধ্যে অসমৰ ৰাইজ জ্ঞাত হৈছে আমি আপোনাৰ জৰিয়তে অকণমান গোটেই অনুষ্ঠানটিৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত দুই এষাৰ জানি ল'ব বিচাৰিছোঁ ধন্যবাদ এঞ্জেলা আমি প্ৰথমতেই ND24 সংবাদ মাধ্যমটিৰ জৰিয়তে আমি অসমবাসী ৰাইজক আমাৰ দুইজন সন্মানীয় বিচাৰকৰ তৰফৰ পৰা আমি জয়জাতি ৰঙালী বিহুৰ হিয়াভৰা উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ND24 এটি অসমৰ আদৰণীয় শ্ৰদ্ধাৰ এটি নাম আমি এইকাৰণে কৈছোঁ যে অসমৰ কৃষ্টি সংস্কৃতিক শুদ্ধ আৰু নিৰপেক্ষ সজীৱ ৰূপত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এই সংবাদ মাধ্যমটি এটি বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই পদক্ষেপৰ এক অংশ হিচাপে অসমৰ লোক পৰিৱেশ কলাৰ অন্যতম অনুষ্ঠান হুঁচৰি আৰু মুকলি বিহু এই দুয়োটা অনুষ্ঠান আয়োজনৰ যি পদক্ষেপ লৈছে সেয়া সঁচাই আদৰণীয় আৰু সেইবাবে আমি কৈছোঁ যে আজি ND24 পৰিয়ালবৰ্গ সাধুবাদৰ পাত্ৰ হৈছে এতিয়া কথাটো হৈছে যে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুৰ সময়ত বিভিন্ন মঞ্চসমূহত হুঁচৰি আৰু ডেকা গাভৰুৰ মুকলি বিহুক একাকাৰ কৰি হুঁচৰি বিহু বা বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয় কিন্তু আমি সকলোৱে জানো যে হুঁচৰি কেৱল পুৰুষৰ অনুষ্ঠান এক মাংগলিক অনুষ্ঠান য'ত এটা আধ্যাত্মিকতাৰ সাজ পৰিলক্ষিত হয় হুঁচৰি যোৱা গৃহস্থৰ ঘৰলৈ আহিলে বছৰটোৰ কাৰণে যি এজোলোক আশীৰ্বাদ দিয়ে সেয়া সঁচাই আমাৰ বৰ কাম্য কিন্তু এতিয়া প্ৰতিযোগিতাৰ মঞ্চত দেখা গৈছে যে হুঁচৰি বিহু বা বিহু হুঁচৰি বুলি নাম কৈ ডেকা গাভৰুৰ মুকলি বিহু আৰু গৃহস্থৰ ঘৰ সেই মাংগলিক অনুষ্ঠানটিক একাকাৰ কৰাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মই হুঁচৰি মানেনো কি হুঁচৰিৰ আধ্যাত্মিকতা ক'ত নিহিত হৈ আছে বা গছতলৰ ডেকা গাভৰুৰ মুকলি বিহুনো কি ডেকা গাভৰুৰ মুকলি বিহুৰ পৰা হুঁচৰিৰ ক'ত তফাত আছে এই কথাখিনি যে ক'ৰবাত নোহোৱাৰ উপক্ৰম হৈছে আৰু সেয়েহে আমি খুব ভাল পাইছোঁ যে ND24 এই সংবাদ মাধ্যমটিয়ে হুঁচৰি আৰু মুকলি বিহু এই দুয়োটা অনুষ্ঠানক অসমবাসী ৰাইজক এক শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যি পদক্ষেপ লৈছে এই পদক্ষেপ কিন্তু অসমৰ প্ৰথমটি সংবাদ মাধ্যমৰ পদক্ষেপ হ'ব যিয়েই বিহু হুঁচৰি বা হুঁচৰি বিহু প্ৰতিযোগিতা আয়োজন নকৰি হুঁচৰি আৰু মুকলি বিহু সুকীয়া সুকীয়া অনুষ্ঠান হিচাপে এটা প্ৰচাৰৰ কাৰণে যি পদক্ষেপ লৈছে সেয়া আমি আকৌ দোহাৰিছোঁ বৰ আদৰণীয় হৈছে আটাইতকৈ আদৰণীয় হৈছে যে আজিকালি বিভিন্ন ঠাইত বিভিন্ন খিতাপেৰে বিহুৱা বিহুৱতীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় কিন্তু বিহু নামত বা বিহু নাচৰ ক্ষেত্ৰত তেনে কিন্তু খিতাপ মানে বিহু নামত পৰিলক্ষিত নহয় বিহু নামত কি আছিল হে নামৰো আছিলো ঘায়ে সমনীয়া পদৰো আছিলো ঘাই নামো পাহৰিলো পদো পাহৰিলো নামো পাহৰিলো পদো পাহৰিলো বিহু তলিতে তোমাক লগ পাই অৰ্থাৎ এই নামষাৰে কৈছে যে আমাৰ ঘাই নামতি আছে
ঘাই বিহুৱা আছে, ঘাই বিহুৱতী আছে। আৰু অতীজত আমাৰ কি আছিল, দলটোৰ মাজৰ পৰাই শ্ৰেষ্ঠজনক বাছনি কৰা হয় যে এওঁৱেই মূল নামতি, এওঁৱেই মূল নাচনি। আৰু সেই যে পৰম্পৰা, সেই পৰম্পৰাক ৰক্ষা কৰাৰ কাৰণেই ND24 দলৰ মাজৰ পৰাই ঘাই বিহুৱা আৰু ঘাই বিহুৱতীক বাছনি কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। সঁচাই আদৰণীয় আৰু প্ৰশংসনীয়। মই এই এপাহতে সংবাদ মাধ্যমটিৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ মই হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আশা কৰিম এই প্ৰতিযোগিতাৰ মাধ্যমেৰে হুঁচৰি আৰু মুকলি বিহুৰ শুদ্ধ ৰূপ সমগ্ৰ অসম তথা বিশ্ববাসীলৈ বিয়পি পৰক। ধন্যবাদ জনাইছোঁ। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ দীপেন দাস ডাঙৰীয়াক। আমাৰ মাজত যিহেতু অভিজ্ঞ আৰু এগৰাকী ব্যক্তি আহি উপস্থিত হৈছে, বিহু গুৰু, জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাইদেউ। আমি প্ৰতিযোগিতাৰ মাজলৈ যোৱাৰ আগতে বাইদেউৰ পৰাও দুআষাৰ শুনিব বিচাৰিছোঁ। ধন্যবাদ। যিখিনি ক'বলগীয়া আছিলে আমাৰ দীপেনে ক'লেই, তেনেকুৱা ক'বলৈ মোৰ নেথাকিলেগৈ। আৰু সঁচাকৈ এই যি প্ৰয়াস ND24 শলাগ ল'বলগীয়া, আৰু আমি অংশ হিচাপে ইয়াত থাকিবলৈ পাই আমিও নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ধন্যবাদ জনাইছোঁ ND24 পৰিয়ালবৰ্গলৈ। আৰু এটা কথা কওঁ, এতিয়া হুঁচৰি আৰু মুকলি বিহু যিটো ইয়াত প্ৰয়াস কৰিছে, যে আমাৰ যিখিনি আমাৰ পৰম্পৰাগত যিখিনি নাম, বিহু নাচ, সেইখিনিৰ উপৰিও জানিব লাগে আচলতে আজিকালি কি হৈ আছে। এই সময়ত বিশেষকৈ বহুত প্ৰয়োজনীয় হৈ গৈছে হুঁচৰি আৰু মুকলি বিহু দুইটা যে পৃথক, সেইখিনি বুজোৱাটো মানে প্ৰয়োজন হৈ গৈছে। কিয়নো বহুত বিতৰ্কত সোমাই গৈছে, কিয় উঠি অহা আমাৰ ডেকা গাভৰুসকলে, নতুন প্ৰজন্ম বিহুৱা বিহুৱতীসকলৰ অলপ খোকোজা লাগি আছে। কাৰণ যেতিয়া কয় যে মোক এই বহুত ঠাইত এনেকুৱা পাইছোঁ, বিহুৱতীবিলাকে কয় যে আমাৰ হুঁচৰি গাবলৈ যাম আজি। মই কৈছোঁ হুঁচৰি গাবলৈ যাবা? হুঁচৰিততো ছোৱালী নোলায়, তোমালোক হুঁচৰি গাবলৈ কেনেকৈ যাবা? কৈছে নহয়, আমাৰ দলটো যাবতো, আমি সেই হুঁচৰি গাবলৈ যাম, আমাৰ আজি আছে। মই কৈছোঁ তোমালোকে হুঁচৰি নোগোৱা, হুঁচৰি পাৰ্টটো সদায় অংশটো পুৰুষৰ। গতিকে গাভৰুসকলে মুকলি বিহুতহে ওলায়, যিখিনি ডেকা গাভৰু বিহু বুলি কওঁ আমি। সেই যিটো খোকোজা লাগি আছে, সেই অকণমান হ'লেও এইখিনি চাই সকলোৰে মনত হুঁচৰি বা মুকলি বিহু এনেকৈ ধৰণৰ তেওঁলোকক মানে ভাগ ভাগ কৰি দেখুওৱা হোৱা নাই, সেইটো কাৰণে। কিন্তু ইয়াত যেতিয়া এইটো আৰম্ভ হ'ব, এতিয়া আৰম্ভ হ'ল, সেইটোৱে এটা খুব ভাল কথা নহয়নে? বাৰ্তা এটা যাব বাহিৰলৈ যে হুঁচৰি আৰু মুকলি বিহু কেনেধৰণৰ। আৰু সেইকাৰণে মই অভিনন্দন জনাইছোঁ সকলোকে, ND24 পৰিয়ালবৰ্গলৈ। আৰু সকলো যিসকল ইয়াত যোগদান কৰিব দলে, সেই সকলোকো মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ। আমি আমাৰ মূল প্ৰতিযোগিতাৰ মাজলৈ আমি যাব বিচাৰিছোঁ। আমি আগবাঢ়িম প্ৰতিযোগিতাৰ মাজলৈ। দুয়োগৰাকী অভিজ্ঞ বিচাৰকক অকণমান আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আহক। আমি অনুষ্ঠানটিৰ আৰম্ভণিতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী অসমীয়াক, যিসকলে ND24 এই প্ৰথম প্ৰয়াসক ইমান সুন্দৰ সঁহাৰি জনাইছে। এটা সময় আছিল যেতিয়া এই বিহুক সভ্য সমাজৰ অংগ নহয় বুলি একাংশই নিষিদ্ধ কৰিবলৈ উঠি পৰি লাগিছিল। সেই সময়ত যিসকল অসমীয়াই সেয়া হ'বলৈ নিদিলে, সজোৰে মাত মাতিলে, আৰু সেইসকলৰ বাবে হেঁপাহৰ বিহুটিক আজি আপুনি মই উদযাপন কৰিবলৈ সুযোগ সুবিধা পাইছোঁ। গতিকে সেইসকল বৰেণ্য ব্যক্তিলৈও আমি অনুষ্ঠানৰ আৰম্ভণিতেই শ্ৰদ্ধা জনাইছোঁ। এয়া আমাৰ প্ৰথম প্ৰয়াস ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মই নিয়মাৱলীসমূহ পাঠ কৰি দিব বিচাৰিছোঁ। আমাৰ নিয়মসমূহ এনেধৰণৰ, প্ৰতিযোগিতাখনত একেলগে দুটা পৰ্ব থাকিব। হুঁচৰি পৰ্ব গৃহস্থৰ সেৱাৰে শেষ হ'ব, লগে লগে মুকলি বিহু পৰ্ব আৰম্ভ হ'ব। মুকলি বিহুত গৃহস্থ নাথাকে। আমাৰ নিয়মাৱলী 2, হুঁচৰি আৰু মুকলি বিহু পৰিৱেশনৰ বাবে প্ৰায় 8 মিনিটকৈ সময় ধাৰ্য কৰা হৈছে। হুঁচৰিৰ গৃহস্থৰ সেৱাও উক্ত সময়ৰ ভিতৰতে অন্তৰ্ভুক্ত। 3, হুঁচৰিত লহৰী বাঞ্ছনীয় আৰু হুঁচৰিৰ বিহুনামসমূহ প্ৰকৃতিমূলক বা বিহুৰ ঐতিহ্য প্ৰকাশক হ'ব লাগিব। 4, হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতাৰ বাবে প্ৰতিটো দলৰ সদস্যৰ সংখ্যা 15ৰ পৰা 20 জনৰ ভিতৰত হ'ব লাগিব। 5,
হুঁচৰিৰ বাবে গৃহস্থৰ ব্যৱস্থা প্ৰতিযোগী দলে নিজেই কৰিব লাগিব। 6 নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত স্থানত প্ৰতিযোগী দল উপস্থিত হ'ব লাগিব। 7 প্ৰতিটো দলৰ সদস্যসকলে জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব। আমাৰ নিয়মাৱলীত আছে 8 প্ৰতিযোগী দলে নিৰ্ধাৰিত 16 মিনিটৰ ভিতৰত অনুষ্ঠান পৰিৱেশন কৰিব লাগিব। 9 প্ৰতিযোগিতাত কোনো অডিশ্যন নাথাকে, অৰ্থাৎ আমি পোনপটীয়াকৈ আমাৰ এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ এক সুযোগ সুবিধা আমি প্ৰদান কৰিছোঁ। কোনো ধৰণৰ প্ৰাক বাছনিৰ আমাৰ ব্যৱস্থা নাই প্ৰতিযোগিতাখনিত। 10 বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। এই প্ৰতিযোগিতাৰ মাজলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। পুৰস্কাৰৰ কথা জানো নোকোৱাকৈ থাকিব পাৰি? মই অকণমান পুৰস্কাৰৰ কথা কৈ ল'ব বিচাৰিছোঁ। এই প্ৰতিযোগিতাখনিত আকৰ্ষণীয় পুৰস্কাৰ আমি আগবঢ়াম। ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দলে লাভ কৰিব 2 লাখ টকা নগদ পুৰস্কাৰ। দ্বিতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব 1,50,000 টকাৰ নগদ ধন আৰু তৃতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ। আমাৰ এই প্ৰতিযোগিতাখনিত ঘাই বিহুৱা আৰু ঘাই বিহুৱতীও বাছনি কৰা হ'ব। ঘাই বিহুৱাগৰাকীয়ে লাভ কৰিব এখন মটৰ চাইকেল আৰু ঘাই বিহুৱতীগৰাকীয়ে লাভ কৰিব এখন স্কুটাৰ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দল আহি আমাৰ মাজত উপস্থিত হৈছে অংশগ্ৰহণৰ বাবে। গতিকে আহক দেৰি নকৰি আমাৰ এই অনুষ্ঠানটি আমি আৰম্ভ কৰোঁ। আমাৰ ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট, কমাল কা কাম, টাইগাৰ হে নাম, co-sponsored by State Bank of India, the banker to every Indian, Everyday Spice, প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী, in association with SPM IS Academy, Shaping Brilliance, Indian Post, ডাক সেৱা জনসেৱা, জুৱেলাৰী পাৰ্টনাৰ প্ৰজাপতি অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, ৱাৰ্ড্ৰব পাৰ্টনাৰ কাংকান ধেমাজি, অসমীয়া শিপিনীৰ তাঁতশালৰ পৰা। যদি নিয়মাৱলীত কিছু সংযোগ কৰিবলগীয়া আছে তেন্তে মই বিচাৰক দুয়োগৰাকী অভিজ্ঞ বিচাৰকক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে আনুষাংগিক যদি কিছু নিয়ম সংযুক্ত কৰিব বিচাৰে দুয়োগৰাকী আমাক জনাব পাৰে প্ৰতিযোগীসকলৰ সুবিধাৰ্থে। ইতিমধ্যে হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ ঘোষণা কৰিছে। তথাপিতো আমি কেইটামান আনুষংগিক কথা দোহাৰিব বিচাৰিছোঁ। যিহেতু আমি দলৰ মাজৰ পৰাই ঘাই বিহুৱা আৰু ঘাই বিহুৱতীক বাছনি কৰা হ'ব, গতিকে প্ৰতিটো দলে তেওঁলোকৰ কোনজন সদস্য বা সদস্যাই সেই ঘাই বিহুৱা বা ঘাই বিহুৱতী হিচাপে অংশগ্ৰহণ কৰিছে এটা সাংকেতিক চিহ্ন থাকিলে আমাৰ সুবিধা হ'ব। গতিকে এইটো কথা আমি জনাইছোঁ, প্ৰত্যেকটো দলে তেওঁলোকৰ কোনজন সদস্য বা সদস্যাই ঘাই বিহুৱতী হিচাপে যোগদান কৰিব বিচাৰিছে তেওঁলোকে এটা সাংকেতিক চিহ্ন পৰিধান কৰিলে আমাৰ সুবিধা হ'ব, নহ'লে আমি ধৰিবলৈ আমাৰ অসুবিধা হ'ব। দ্বিতীয়তে আমি কৈছোঁ যে হুঁচৰি আধ্যাত্মিক অনুষ্ঠান, মাংগলিক অনুষ্ঠান। গতিকে হুঁচৰি অনুষ্ঠানটোৰ যিটো পৰ্ব সেই পৰ্বটো সম্পূৰ্ণৰূপে মুকলি বিহুৰ পৰা পৃথক হ'ব লাগিব। তেহে ৰাইজে বুজি পাব যে এইটোৱেই হৈছে হুঁচৰি বা এই অংশই হৈছে হুঁচৰি, আৰু ডেকা গাভৰুৰ মুকলি বিহু অংশ যে হুঁচৰিৰ লগত কোনো সম্পৰ্ক নাই সেই কথাটো কিন্তু প্ৰত্যেকটো দলে স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব। অন্যথা আমি হুঁচৰি আৰু মুকলি বিহু একেকাৰ কৰিছোঁ বুলিহে আমি অনুধাৱন কৰিম। 3 নম্বৰ কথাটো আমি কৈছোঁ যে 16 মিনিট সময় দিয়া হৈছে। যদি কোনো দলে অনুভৱ কৰে যে আমি হুঁচৰি অংশটো 10 মিনিট পৰিৱেশন কৰিম, 6 মিনিট সময় মুকলি বিহু পৰিৱেশন কৰিম, তেনেকৈ কোনো ধৰণৰ অসুবিধা নাথাকিব। কিন্তু মুঠ অনুষ্ঠানটো হ'ব লাগিব 16 মিনিটৰ ভিতৰত। ইয়াৰ ভিতৰতে উপস্থাপনৰ পৰা সামৰণিলৈকে সকলো অংশ সন্নিৱিষ্ট থাকিব। আৰু 14 মিনিট যোৱাৰ লগে লগে প্ৰথমটো সংকেত ধ্বনি পৰিব আৰু পৰৱৰ্তী 2 মিনিটত দলটোৱে তেওঁলোকৰ অনুষ্ঠান সামৰিব লাগিব। যদি অতিৰিক্ত সময় লয় তেতিয়া কিন্তু ঋণাত্মক মূল্যায়নো হ'ব। গতিকে আমি প্ৰত্যেকটো দললৈকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু নিয়মাৱলীসমূহ সম্পূৰ্ণ শুদ্ধকৈ অনুসৰণ কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি কৰজোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। খুব সুন্দৰকৈ বিচাৰক মহোদয়ে কথাখিনি জনালে। আমিও আশা কৰিছোঁ আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলকেইটিয়ে সেই কথাকেইটি অৰ্থাৎ এই নিয়মাৱলীত যিসমূহ নিয়ম আছে সেইখিনি পালন কৰি আমাৰ প্ৰতিযোগিতাখনিত তেওঁলোকে অংশগ্ৰহণ কৰে। আমি প্ৰতিটো দললৈ শুভেচ্ছা জনাই ND24 হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতা আৰম্ভ কৰিব বিচাৰিছোঁ। মঞ্চলৈ প্ৰথমে আমন্ত্ৰণ জনাইছোঁ
পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী দৰং। হুঁচৰি গাবলৈ আহা মনিয়া হুঁচৰি গাওঁ ঐ হুঁচৰি ওই গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাওঁ ঐ আহা সমনীয়া হুঁচৰি গাওঁ ডালতে লুকাল হুঁচৰি গাওঁতে ৰাতি
ডালে দেহি ঐ মইনা ঐ কপ ফুল ফুলিলে ঐ ঢোলে গৰজিলে ঐ পেপাতি বাজিলে ঐ ঢোলে গৰজিলে পেপাতি বাজিলে ও মইনা বিহু বিহু লাগিছে ঐ নাচো নাচো লাগিছে গা ফাগুনৰ পচুৱা বালাগি হালিছে কহুৱা বিদিনা ঐনে ঘেৰি খুপাতে আনিবা গগনা সেইখনি ঐ গগনাৰ মাতে অমিয়া লাহৰি সেইখনি ঐ গগনাৰ মাতে অমিয়া বাৰিষা নামিলে নদীত নুধ উঠিলে ঐ বাৰিষা নামিলে নদীত নুধ উঠিলে ও লাহৰি নদীৰ সুতে খহালে নদীৰ সুতে খহালে গৰা ঐ যৌৱনৰ কালতে মৰমনো বাহিলে ঐ যৌৱনৰ কালতে মৰমনো বাহিলে ও লাহৰি তোমাকনো লগ পাব দে তোমাকনো লগ পাব দে
অ' মোৰ লাহৰি ঐ যৌৱনৰ উতলা ফাগুনৰ পচুৱা ঐ যৌৱনৰ উতলা ফাগুনৰ পচুৱা ঐ চালে চকুলো আনে ঘেৰি খোপা অ' জানৈ চালে চকুলো আনে ঘেৰি খোপা ঐ কপ ফুল গুজি দি মৰমৰ চুমা দিম ঐ কপ ফুল গুজি দি মৰমৰ চুমা দিম অ' মোৰ লাহৰি ঐ উৰুঙা পথাৰত বলিয়া কৰিছে ঐ উৰুঙা পথাৰত বলিয়া কৰিছে ঐ বলিয়া কৰিছে খুৰীয়া মাতে অ' জানৈ বলিয়া কৰিছে খুৰীয়া মাতে
তই লেতেৰা পানী ঐ ছোৱালী লেতেৰা ঐ ছোৱালী লেতেৰা বিজুলী চকুৱা ঐ মুখ পিচিকিয়া হাঁহি হেৰালি টিকাই নে হাঁহিবা মিচিকাই যৌৱন গ'লে পাবলৈ নাই ইজনী বাচিছ তইনো কোনজনী পাবি ও বোলো হাই 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 তইনো কোনজনী পাবি ও বোলো হাই বাচুতে এজনো নাপাবি বৰলা হৈ ফাটকে খাবি হেৰালি টিকাই নে হাঁহিবা মিচিকাই যৌৱন গ'লে পাবলৈ নাই নচুৱাই থাকিব মন ৰঙিলি নাচো কমিলি হাতে মেলি বাহু দাঙি কঁকাল ভাঙি না তুৰিয়াই কাটিলে তামোল তিনি ফণি নুৰিয়াই বান্ধিলে পানে সৰুমাই নুৰিয়াই ঐ বান্ধিলে পতাৰে বিচাৰি ফুৰিছো কতে নুদাই আছিলা ধানে সৰুমাই কতে নুদাই আছিলা ধান দুই বিহুতি নামেৰে ঐ তিনি ইতিহাসৰে ঐ কোনে লিখি থলে ঐ শিলত খুব সুন্দৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী দৰঙৰ এই দলটিক মই বিহুৱা বিহুৱতীসকলক আমাৰ মঞ্চতে ৰবৰ বাবে অনুৰোধ জনাইছোঁ মোৰ কিন্তু নামটো বৰ ভাল লাগিল যে ভগৱান শ্ৰীকৃষ্ণৰ শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ বুলি কোৱা হয় সেই নামটি তেওঁলোকে বাছনি কৰিছে খুব সুন্দৰ প্ৰদৰ্শন আছিল কিন্তু আমি ভাল দেখিলেই নহ'ব আমাৰ সন্মুখত বহি থকা দুয়োগৰাকী অভিজ্ঞ বিচাৰকেও ভাল দেখিব লাগিব হয়নে মই অকণমান ঘাই বিহুৱাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গৰাকীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ঘাই বিহুৱতী অংশ লৈছিল মই দুয়োগৰাকীৰ নাম জানিব বিচাৰিছোঁ আপোনাৰ হয় নমস্কাৰ মোৰ নাম শ্ৰী বিজিত ভৰালী আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী অংকিতা নাথ এতিয়া নিশ্চয়কৈ ভয় লাগিছে অকণমান হয় লাগিছে দলটি কিমান পুৰণি এইবাৰ আমি প্ৰথম ওলাইছোঁ একেবাৰে প্ৰথম আৰু এখন প্ৰথম মঞ্চ নেকি হয় এইখনেই প্ৰথম মঞ্চ ND24ৰ এই হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতাৰ প্ৰথমটি দল আছিল পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী আৰু এখেতলোকৰ এই দলটি একেবাৰে প্ৰথম আৰু ইয়াৰ প্ৰথম মঞ্চখনি আছিল শুভেচ্ছা জ্ঞাপন কৰিছোঁ অফুৰন্ত শুভেচ্ছা ভাল হ'ব আমি দুয়োগৰাকী অভিজ্ঞ বিচাৰক আছে দুয়োগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমে ডক্টৰ দীপেন দাস ডাঙৰীয়া আমি পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী এই দলটিৰ সমূহ সদস্যলৈ আমাৰ বিচাৰক আৰু ND24 পৰিয়ালৰ হৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ND24 এই সংবাদ মাধ্যমে বৰ এটি সুন্দৰ পদক্ষেপ লৈছে যিটো পদক্ষেপ লোৱাৰ কাৰণে আজি আপোনাসব দৰঙৰ পৰা আহি এই মঞ্চত হুঁচৰি আৰু মুকলি বিহু এই দুয়োটি অনুষ্ঠান পৰিৱেশন কৰাৰ এটি সুযোগ লাভ কৰিছে আপোনাসব ধন্য হৈছে লগতে আমাকো ধন্য কৰিছে পৰিৱেশনৰ কথা আমি ক'ব বিচাৰিছোঁ
আপোনালোকে নিশ্চয় কৈছে যে আপোনালোক প্ৰথমবাৰৰ কাৰণে এনেদৰে ওলাই আহিছে, এইটো বৰ গৌৰৱৰ কথা। কিন্তু যেতিয়া প্ৰতিযোগিতাৰ মঞ্চলৈ আমি আহোঁ, প্ৰথম আৰু প্ৰাথমিক কৰ্তব্যটো হৈছে প্ৰতিযোগিতাৰ নিয়মাৱলীখন ভালদৰে আমি অনুসৰণ কৰিব লাগে। আপোনাক সবে হুঁচৰি পৰিৱেশনৰ পৰা আৰম্ভ কৰি এই মুকলি বিহুৰ অংশটোলৈকে আমাৰ সদস্যৰ সংখ্যা দিয়া আছিল 20 জন। আপোনালোকে গৃহস্থনীকে আদি কৰি সদস্য সংখ্যা কিমান হৈছে আপোনালোকে চাব। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পদক্ষেপ লৈছে যে হুঁচৰি আৰু মুকলি বিহুক একাকাৰ কৰিব নোৱাৰিব। অৰ্থাৎ হুঁচৰি যে কেৱল পুৰুষৰ অনুষ্ঠান, য'ত মহিলাৰ সংযোজন বা মহিলাৰ অংশগ্ৰহণ সাধাৰণতে পৰম্পৰাগতভাৱে দেখা নাযায়, কিন্তু আপোনালোকে সেই যিটো উদ্দেশ্য লৈ আজি ND24 পদক্ষেপ লৈছিল, সেয়া কিন্তু আপোনালোকে ক'ৰবাত একাকাৰ কৰি পেলালে, যাৰ কাৰণে আমি আচলতে প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে এই কথাখিনি জনাবলগীয়া হৈছে। বাকী বিশেষ একো নকওঁ, প্ৰথমবাৰ কাৰণে ওলাই আহিছে, বহু শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। অনাগত দিনত শুদ্ধ ৰূপত এই বিহু কৃষ্টিৰ চৰ্চা অব্যাহত ৰাখক, সেয়াই শুভকামনা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ আন এগৰাকী আছে অভিজ্ঞ বিচাৰক মাধুৰীমা বাইদেউ, এবাৰ আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, দলটিক লৈ কি ক'ব? পাঞ্চজন্য, এটা সুন্দৰ নাম, খুব ভাল লাগিছে তোমালোকৰ দলৰ নামটি। আৰু এবাৰ প্ৰথম ওলাই অহা বুলি গম পালোঁ, গতিকে প্ৰথম ওলাই আহোঁতে কিছুমান থাকেই নহয়, ভুল ত্ৰুটি থাকেই। গতিকে যিখিনি ডিপেণ্ডাছে ক'লে সেইখিনি কথা মনত ৰাখিবা। নিয়মাৱলীখন সদায় প্ৰথমতে ভাল ধৰণে বুজি ল'ব লাগে, বুজি নাপালে সুধিব লাগে, আমি বুজি পোৱা নাই। এতিয়া হুঁচৰি আৰু মুকলি বিহু যিটো কৈছে পৃথকভাৱে আচলতে দেখুৱাব লাগে, সেইখিনি কৰিব পৰা নাই তোমালোকে। আৰু গম পালোঁ যে এয়া প্ৰথম পদক্ষেপ, খুব ভাল লাগিছে জানি। আৰু বৰ মৰম লগা বিহুৱতী কেইগৰাকী আছে। কেৱল মই আৰু এটা কথা, বাকীখিনি কৈছে, মই এটা কথা ক'বলৈ খুজিছোঁ, যেতিয়া বিহুৱতীয়ে নাচে সেই নাচখনৰ লয়টো চাব লাগিব। তাৰমানে শেষৰ ফালে ইমান দ্ৰুত গতিত ঢোল বাজিছে যে বিহুৱতী কেইগৰাকীয়ে নাচিবই পৰা নাই, সেইখিনি অলপ চাব লাগিব দেই। যেতিয়া বিহু মাৰিবলৈ যাওঁতে বিহুৱাটো একদম পূৰা উঠি যায়, এইবিলাক এতিয়াৰ কথা নহয়, আমি নচাৰ দিনৰ পৰা এইবিলাক চলি আহিছে। গতিকে বিহুৱতী কেইগৰাকীও যাতে অসুবিধা নাপায়, মানে এটা খৰ গতিলে দ্ৰুত গতিলে যাব লাগিব, কিন্তু ইমানো দ্ৰুত হ'ব নালাগে যে নাচনীয়ে নাচিব নোৱাৰে। আজি প্ৰথম বুলি গম পালোঁ, খুব ভাল লাগিলে, বহুত শুভেচ্ছা আৰু বহুত মৰম থাকিল আপোনালোকৰ দলটোলৈ দেই। ধন্যবাদ বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোককো আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ প্ৰথমখনি মঞ্চ আছিল, দুই এটা ভুল হোৱাটো স্বাভাৱিক কথা নহয় জানো, কিন্তু সেই ভুলবোৰ শুধৰাই আপোনালোকে পৰৱৰ্তী সময়ত আমি আগুৱাই যাব বুলি কামনা কৰিছোঁ। হয়, ধন্যবাদ। শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিল আমাৰ দৰঙৰ পৰা আজি আমাৰ মাজত আহি উপস্থিত হোৱা পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী। খুব সুন্দৰকৈ তেওঁলোকৰ পৰিৱেশন তেওঁলোকে কৰিলে। আপোনালোকে চাই আছে ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা, পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট, কমাল কা কাম, টাইগাৰ হেনাম, co-sponsored by State Bank of India, the banker to every Indian, everyday spice, প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী, in association with SPM IS Academy, shaping brilliance, India Post, ডাক সেৱা, জনসেৱা, জুৱেলাৰী পাৰ্টনাৰ প্ৰজাপতি অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, ৱাৰ্ড্ৰব পাৰ্টনাৰ কাংকান ধেমাজি, অসমীয়া শিপিনীৰ তাঁতশালৰ পৰা। আহক আমি আমাৰ দ্বিতীয়টি দলক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ। আমাৰ মাজত আহি উপস্থিত হৈছে গুৱাহাটীৰ বৰলুইত দল। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বৰলুইত দলক। জয় হৰি বোলা, জয় ৰাম বোলা, কৃষ্ণ।
তদ কালতে কুলিকে তেকিয়ে বিনালে গছৰে ডালতে ঐ গদাই দেহ চোতালত বিহুখনি জুৰিছো মন আছে উতলা আজি বিহু বিহু কাইলৈ বিহু বিহু বহাগৰ বিহু কেলৈ নাচোতে নাচোতে মাৰি যাওঁ দুবৰি দদাই দেও চোতালত দুভৰি থৈ বসন্তৰ কালতে কুলিকে তেকিয়ে বিনালে গছৰে ডালতে ঐ তদাই দেহ চোতালত বিহুখনি জুৰিছো মন আছে উতলা হুঁচৰিয়ে যে টুকাৰ পাত বহাগৰ বিহু পাই ততে নাই আমাৰে গাই হুঁচৰিয়ে যে টুকাৰ পাত ৰঙালী বিহু পাই বিহু আৰু ততে নাই গাই ৰঙালী বিহু পাই ধেমালি কৰোঁ আহ্বান হৈ একেলগে হুঁচৰি জুৰো এনে দেখা জনলৈ কাকতি কৰোঁ ভালে ভালে যায় যেনে বছৰো হুৰাই লৈ নাহৰৰ মাকো অতি চেনেহৰে বহাগৰ বিহুটি নানাচি কেনেকৈ থাকোঁ নানাচি কেনেকৈ থাকোঁ ধিন্দাও দাও এ ঢোলেটি বাজিলে ও এনুৱা বসন্তৰ কালত এ কাম কাজেদি থৈ এ ঢপলিয়াই আহিলো হে বিহু লৈ পৰিলে মনত মুধন মইনা ঢোলেটি বাজিলে মুধন মইনা পেপাটি বাজিলে মুধন মইনা
মইনা বিহু বিহু লাগিছে বিহু বিহু লাগিছে গা মূৰ্ধন মইনা আমে পাথলালে মূৰ্ধন মইনা চামে পাথলালে মূৰ্ধন মইনা অ মইনা হলাই বৰে গছে মাতে কি বান্ধৈ ঐ ঘূৰি বহাগলৈ আৰু নাথাকিবি ৰৈ পাহুৱাল ডেকাতি অ মনিয়া কাতে নাই তদনি অ বহাগৰ বিহুতি পায়ে নাই ঐ আহা খেলো সমনীয়া লহৰি ঐ জপাৰ কাহানি কাপোৰ জপাৰে ধন আমাৰ সমনীয়াৰ কেহে লৈ মন অ নাচোতে নাচিবি খোপনি ধৰি কচক তুৰি যাওঁ চোতালৰ ধূলি কুমলীয়াটা হামুল সমনীয়া কুমলীয়াটা মূলৰ কেও অ লগৰ সমনীয়াই লহৰিহা আমৰি বজাই দে বুঢ়াৰে চেও ঘাম এতিয়া নানাচি কেতিয়া নাচিবি ঐ বুঢ়া হলে লবি গৈ নাম এই অ চম্পাৱতী ঐ ঢোলটিয়ে কৰিলে দাও দাও দা আকৌ চম্পাৱতী ঐ ঢোলটিয়ে কৰিলে দাও 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 ঐ বিহু লৈ আহোঁতে চম্পাৱতী ঘৰতে সোমাই লৈ আহিলো খাই হেই তেল 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 দিয়া ঐ তিল 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 দিয়া ঐ নবৰা ধানৰে পিঠানো সমনীয়া আমিনো অসমীয়া বিহুৰে ঐ বলিয়া কঁকালো ভাঙি ভাঙি গিৰিপনো গাৰাপ কৰি নাচ জয়
ও দেহিও এলুই তোর বাহিলে ফুটি ওই লাহরি ও বুড়িল পানিও না ওই ঘাট এ ঘায় এ ধুলেতি বাতি দে ওই পেপাতি বাজিলে ওই ও ততে নাই নাচ দিৰিগা এজন মনি গুণ মনি আৰু ৰহে দয় আৰু ৰহে দয় এসাজি কাচি আহিছানে আমাৰ বিহুলৈ দুঘাটতে যে তোকাৰ মিচিকি ঘাহিলৈ মিচিকি হাঁহি লৈ হাতে মেলি হালি জালি নাচা যৌৱনৈ পখিলা উৰা দি উৰা কাকৰি ঘোঁৰা দি ঘোঁৰা মোৰে যৌৱনৈ পখিলা উৰা দি উৰা কাকৰি ঘোঁৰা দি ঘোঁৰা মোৰে যৌৱনৈ ঐ লুইত ধৰিলো চেনি মাই ৰৌ বৰালি ভকুৱা হে ৰৌ বৰালি ভকুৱা হে বিলতে ঐ ধৰিলো কাছ সৰুমাই জাকতে জিলিকা তই চেনি মাই দেখি নো মৰম লগা হে মাগুৰ নো বৰণীয়া হে কালৈ নো তই বাটে চাই আছ ঐ কালৈ নো তই বাটে চাই আছ থাকে নোৰ হতৰু জিয়ৰী হয় জন
কুলি কেতেকীয়ে আনন্দ জুৰিলে গীতে মোনা চনি বজাই দিওঁ পে পাতি নাচাখালি জালি দেখা মনো তলা কৰি শাওনৰ পথাৰত বোকা মাতিম হৈ যাম বোকা মাতিম হৈ যাম কঠীয়া বোলাই যাম মই সাঁজ পান খা তই যাবিনো পথা ৰলৈ যাবিনো পথা ৰলৈ ৰুৱনিয়ে হবি গৈ তয়ে চেনি চকলি নহবি তই আজলি নহবি তই জাধলি মোৰে ঢোলৰ চাপৰ কঁকাল ভাঙি নাচিবি হালি জালি নাচিবি তই কঁকাল ভাঙি নাচিবি হালি জালি নাচিবি তই আদোনা এ নাচিবি ঐ যা গৈ ঘৰলে ঐ বাটতা থাকি বিৰ কোনোবা হতৰুৱে ও বাত তে দেখিলে ঘৰতে দিব গৈ গৈ যি লুইতৰ দুয়োপাৰে গঢ়ি উঠে অসমীয়াৰ কৃষ্টি সংস্কৃতি সভ্যতা যি লুইতক সাক্ষী কৰিয়ে বৰ অসমৰ বৃহৎ সংস্কৃতি আৰু সেই লুইতৰ নামেৰে নামাংকিত এই বৰলুইত বিহুৱা দল খুব সুন্দৰ প্ৰদৰ্শন মই বিহুৱতীসকলকো আমাৰ মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ বৰলুইত বিহুৱা দলৰ বিহুৱতীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ খুব সুন্দৰ প্ৰদৰ্শন নিশ্চয়কৈ অকণমান ভাগৰুৱা দেখিছোঁ ভাগৰ লাগিছে কিন্তু খুব সুন্দৰ প্ৰদৰ্শন থেংক ইউ মই অকণমান ঘাই বিহুৱা হিচাপে যিগৰাকী অংশ লৈছিল মই অকণমান তেখেতৰ নামটো জানিব বিচাৰিছোঁ আপোনাৰ পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ব্ৰত সন্দিকৈ মোৰ ঘৰ শিৱসাগৰত গুৱাহাটীৰ এটি দল কিমান দিনৰ পৰা জড়িত আৰু দলটোৰ বিষয়ে অকণমান কৈ দিয়ক মই এই দলটিত এই বছৰ এটি 3 বছৰ হ'ব আৰু বহুত ভাল লাগিছে দলটিত মই থাকি নিজকে বহুত সুখী অনুভৱ কৰিছোঁ ঘাই বিহুৱতীগৰাকী অকণমান পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰীমতী গাৰ্গী হাজৰিকা মই তিনিচুকীয়া ডুমডুমাৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে ভয় লগাটো স্বাভাৱিক কথা দুগৰাকী অভিজ্ঞ বিচাৰক আছে অকণমান অনুভৱটো কওক এতিয়া অনুভৱ মানে নাচি খুব ভাল লাগিলে এতিয়া ছাৰ বাইদেউ সৈতে কি কয় নমস্কাৰ ছাৰ নমস্কাৰ বাইদেউ
ঘাই বিহুৱতী হিচাপে অংশ লোৱাৰ প্ৰতিযোগীগৰাকীয়ে ক'লেই আপোনালোকে বা কি কয় গতিকে কওকচোন আমি দুয়োগৰাকী অভিজ্ঞ বিচাৰকৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে ডক্টৰ দীপেন দাস ডাঙৰীয়া ধন্যবাদ আমি প্ৰথমে বৰলুইত বিহু দল আজাৰাৰ পৰা আহিছে আমি দলটিলৈ আমাৰ বিচাৰকৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আপোনাক সবে বৰ সুন্দৰকৈ হুঁচৰি আৰু মুকলি বিহু পৰিৱেশন কৰিছে মই প্ৰথমে অকণমান জানি ল'ব বিচাৰিছোঁ আপোনালোকৰ পৰা কাৰণ আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত হুঁচৰি বিহু বা বিহু হুঁচৰি পৰিৱেশন নিশ্চয় কৰে য'ত হুঁচৰি আৰু মুকলি বিহুক একাকাৰ কৰা হয় যাৰ ফলত নতুন প্ৰজন্মই হুঁচৰি আৰু মুকলি বিহুৰ তফাতটো বুজি পোৱাত অসুবিধা হয় কিন্তু সেই সোঁতৰ বিপৰীতে আজি ND24 বৰ এটা ইতিবাচক পদক্ষেপ লৈছে য'ত হুঁচৰি আৰু মুকলি বিহুক সুকীয়া সুকীয়াকৈ পৰিৱেশনৰ দিহা কৰিছে এই ক্ষেত্ৰত আমি দলপতিৰ পৰা অকণমান অনুভৱ জানিব বিচাৰিছোঁ আপোনালোকে কি ক'ব পদক্ষেপটো সন্দৰ্ভত কি ক'ব বিচাৰকে এটি প্ৰশ্ন আগবঢ়াইছে আচলতে ঠিক প্ৰশ্নও নহয় অকণমান জানিব বিচাৰিছে কথাষাৰ নহয় জানো মই অকণমান দলপতিগৰাকীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ বিচাৰকগৰাকীয়ে যিষাৰ কথা ক'লে এই যে হুঁচৰি আৰু মুকলি বিহুৰ পৃথকতা মই অকণমান আপোনাৰ জৰিয়তে তেখেতে সোধা কথাষাৰ জানিব বিচাৰিছোঁ নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ বাইদেউ আচলতে হুঁচৰি আৰু মুকলি বিহু হুঁচৰিখন আমি বিহুৱাসকলে যিটো অনুষ্ঠান কৰোঁ সেইখন হুঁচৰি বুলি কোৱা হয় আৰু বিহু হুঁচৰি হৈছে আপোনাৰ প্ৰথমতে আপোনাৰ হুঁচৰি ঘোষাখন তাৰপিছত আমি যিটো নাচনি মাতি যিটো কৰোঁ সেইখন হৈছে বিহু হুঁচৰি তাৰপিছত আপোনাৰ মুকলি বিহু হৈছে ল'ৰা ছোৱালী একেলগতে মানে বিহুৱতী আৰু বিহু একেলগতে উভয়ে যিটো অনুষ্ঠান কৰা হয় তাক মুকলি বিহু বুলি কোৱা হয় আচলতে আমি কোৱা কথাটো এনেকুৱা হয় যে আপোনালোকে ইয়াত যিখন বিহু পৰিৱেশন কৰিছে বা যিভাগ বিহু পৰিৱেশন কৰিছে হয় সেয়া আপোনালোকে হুঁচৰি আৰু মুকলি বিহু বুলি কৰিছে হয় আৰু এটা কথা আমি ND24 আজি এই ষ্টুডিঅ'ৰ পৰা আমি কৈছোঁ যে বিহু হুঁচৰি বা হুঁচৰি বিহু বুলি কোনো অনুষ্ঠান অতীজত নাছিল এই ND24 এটা পদক্ষেপ লৈছে যে পৰিৱেশ্য কলা ৰঙালী বিহুৰ পৰিৱেশ্য কলা হুঁচৰি কেৱল পুৰুষৰ অনুষ্ঠান আমি আকৌ কৈছোঁ ডেকা গাভৰুৰ বিহুখন হৈছে মুকলি বিহু মুকলিমূৰীয়াকৈ ডেকাই গাভৰুৱে মৰা বিহুখন মুকলি বিহু আৰু গাভৰুসকলে সুকীয়াকৈ মৰা যিখন বিহু তাক গাভৰু বিহু বা যিহেতু মূল বাদ্য টকা গতিকে টকা বিহু বুলি কয় বা জেং বিহু বুলি কয় য'ত পুৰুষৰ অংশগ্ৰহণ নাথাকে আৰু ৰাইজে যিহেতু হুঁচৰিও চাব বিচাৰে আকৌ একেলগে গাভৰুসকলে ডেকাসকলে মৰা বিহুখনো চাবলৈ বিচাৰে সেয়েহে দুয়োকুল ৰক্ষাৰ স্বাৰ্থত পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে এই যে আৰু শব্দটো সংযোজন কৰিছে ইয়াৰ জৰিয়তে বুজোৱা হৈছে হুঁচৰি বেলেগ মুকলি বিহু বেলেগ গতিকে এই প্ৰতিযোগিতাখনিৰ দুটা পৰ্ব কথা কোৱা হৈছে হুঁচৰি পৰ্ব আৰু ডেকা গাভৰুৰ মুকলি পৰ্ব এতিয়া আপুনি যিটো কথা ক'লে বিহু হুঁচৰি আমি ক'ব বিচাৰিছোঁ যে বিহু হুঁচৰি বা হুঁচৰি বিহু সাধাৰণতে হ'ব নালাগে তাৰ ঠাইত হ'ব লাগে হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা এতিয়া আপোনালোকে খুব সুন্দৰকৈ পৰিৱেশন কৰিছে তাত আমাৰ দ্বিমত নাই কিন্তু কোনখিনিত হুঁচৰি শেষ হ'ল কোনখিনিত ডেকা গাভৰুৰ মুকলি বিহুখন আপোনালোকে আৰম্ভ কৰিলে সেই তফাতটো কিন্তু আমি স্পষ্টকৈ পালে আমাৰ বুজিবলৈ সুবিধা হ'ব বা দৰ্শকসকলেও বুজি পাব যে এইখিনিলৈকেহে হুঁচৰি এইখিনিত মুকলি বিহুখন আৰম্ভ হৈছে য'ত গৃহস্থও নাথাকে বা মাংগলিক কৰ্মখিনি তাত নাথাকে সেই কথাটো স্পষ্ট হ'ব লাগে গতিকে এই কথাখিনি আমি কৈছোঁ এতিয়া আপোনালোকৰ পৰিৱেশনৰ কথালৈ আহিছোঁ আপোনালোকৰ বিহুখন ভাল হৈছে ধন্যবাদ ছাৰ হুঁচৰি ঘোষাপদখিনি আপোনালোকে পৰিৱেশন কৰিছে বুঢ়া চেৱত নাচিছে লহৰি গাইছে নাচিছে খৰা চেৱতৰ ডেকা বিহুৱে নাচিছে মানে ডেকা বিহু আৰু বিহু নাচৰ ভংগীমাখিনি আপোনালোকে প্ৰকাশ কৰিছে বৰ ভাল লাগিছে কিন্তু হুঁচৰি ঘোষাপদ এই হুঁচৰি ঘোষাপদ পৰিৱেশনৰ এটা নিৰ্দিষ্ট শৈলী থাকে ঘোষা আপুনি যে দোহাৰিছে তিনিটা লয়ত পৰিৱেশন কৰা হয় ধিমালয় বা বিলম্বিত লয় বুলি কয় মধ্যলয় আৰু দ্ৰুতলয় এই তিনিটা লয়ত আপুনি ঘোষা ভাগ পৰিৱেশন কৰিব লাগে ঘোষা তেতিয়াহে অৰ্থ থাকিব য'ত পদ থাকিব অৰ্থাৎ পদ ঘোষা বা ঘোষাপদ বুলি কয় আপোনালোকে মধ্যলয়ত এফাকি ঘোষা মূল নামতীয়ে লগাই দিলে আৰু এজনে এইফালে সেইফাকিকে দোহাৰিলে সেইফাকি ঘোষা নে পদ আমি বুজাত অসুবিধা হ'ল ঘোষা থাকিবলৈ হ'লে পদ কিন্তু থাকিব লাগিব তেহে তাক পদ ঘোষা বুলি কয় কথাষাৰ ধৰিব পাৰিছেনে বাৰু পাইছোঁ ছাৰ সেইদৰে ঘোষাপদৰ তিনিটা লয়ত পৰিৱেশন কৰিব লাগিব ঘোষাভাগে তিনিটা লয়ত দোহাৰিব লাগিব তিনিটা লয়ৰ পদ থাকিব লাগিব এইখিনি কথা আমি হুঁচৰিৰ ক্ষেত্ৰত কৈছোঁ
আৰু বিহু ভাল হৈছে অকণমান ঘাই বিহু এজন আগলৈ আহক ঘাই বিহুৱে বৰ ধুনীয়াকৈ ঢোল বজালে বিহু নামো গালে কিন্তু বিহুৱা তাতে ঘাই বিহুৱা তেহে হ'ব যেতিয়া গাব বজাব লগতে এপাক নাচিব গতিকে আমি আশা কৰিছোঁ অকণমান ঘাই বিহুৱা এপাক নাচি বিহুখন আৰু পকাই তুলিব আমাৰ এগৰাকী নামতি আহক ঘাই বিহুৱা অকণমান নাচি দিলে আমাৰ ভাল লাগিব যিহেতু এই প্ৰতিযোগিতাখনিত ঘাই বিহুৰ কাৰণে বৰ এটি আকৰ্ষণীয় পুৰস্কাৰ আছে নহয়নে এঞ্জেলা খুব সুন্দৰ কাৰণ এটি আকৰ্ষণীয় পুৰস্কাৰ আছে ঘাই বিহুৱাৰ বাবে এখন মটৰ চাইকেল আৰু ঘাই বিহুৱতীৰ বাবে বৰ সুবিধাজনক স্কুটাৰ এখন আছে নহয় জানো গতিকে অকণমান আপুনি যিহেতু ক'লে আমিও চাব বিচাৰিছোঁ ঘাই বিহুৱাগৰাকীৰ অকণমান নাচ এটি খৰা চেৱত নাচিব ঐ সেইবাৰ নাচিব কোন ঐ এইবাৰ নাচিব আমাৰে বিহুৱাই হে চাইনো চাই থাকিব মন ধন্যবাদ অকণমান ঘাই বিহুৱাগৰাকী অকণমান লাজ লাজ কৰি নাচিছে হয়তো সকলো বিহুৱতীৰ আগত অকলে নাচিবলগীয়া হোৱাৰ বাবে মাধুৰীমা বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ দলটোৰ প্ৰদৰ্শনক লৈ কি ক'ব খুব ভাল লাগিলে ঘাই বিহুৱাৰ গায়কী খুব ভাল লাগিলে তাৰ লগতে সংগত কৰা আৰু ইগৰাকী নামতিও খুব ভাল লাগিলে কণ্ঠ ভাল আৰু তাৰোপৰি যিখিনি ক'ব লাগে যিটো উদ্দেশ্যৰে এই মুকলি বিহু হুঁচৰি আৰু মুকলি বিহু মানে আৰুটোত অকণমান এনেকুৱা এডাল অকণমান ইয়াত পাৰ্থক্যটো দিয়া হৈছে হয়নে হুঁচৰি আৰু মুকলি বিহু তাৰমানে দুইটা পৃথককৈ দেখুৱাব লাগিব আপোনালোকে বুজি পাইছেনে গোটেইখিনি ঠিকে আছিলে এটা কৈ দিলে দিগদাৰ হ'ব যদি বুজি পাইছে হুঁচৰি হৈ গ'ল তাৰপিছত মুকলি বিহু সেইখিনি বস্তু পৃথককৈ দেখুৱাব লাগিব আপোনালোকৰ যিটো আপোনালোকে আজি পৰিৱেশন কৰিলে সেয়া যিটো সচৰাচৰ আমাৰ মঞ্চত হৈ থাকে বিহু হুঁচৰি বুলি যিটো ক'লে ন বুজাই দিলে দলপতিয়ে আচলতে বিহু হুঁচৰি বুলি সোমাই গ'ল আৰু কিন্তু বিহু হুঁচৰি বুলি ক'বলৈ একো নাই হুঁচৰিও বেলেগ আৰু ডেকা গাভৰু একেলগে মৰা বিহু মুকলি বিহু তো সেইকাৰণে অকণমান পৃথক কৰিলে ভাল হুঁচৰিটো শেষ হোৱাৰ পিছত শেষখিনি যাতে আমি মানে স্পষ্টকৈ গম পাব পাৰোঁ যে মুকলি হুঁচৰিৰ পাৰ্টটো শেষ হ'ল আমাৰ তাৰমানে হুঁচৰি অংশ আমি শেষ কৰিলোঁ এতিয়া আমি মুকলি বিহু মাৰিম সেইখিনি স্পষ্টকৈ আচলতে আহিব লাগিব কিন্তু আপোনালোকৰ পৰিৱেশন খুব ভাল নাচনী কেইগৰাকীও বৰ ধুনীয়া ধুনীয়া আৰু নাচনী আমাৰ বিহুৱতী নামতীয়ে সুন্দৰ গাইছা খুব ভাল হৈছে পৰিৱেশন আৰু আগলৈও এনে আৰু সুন্দৰ পৰিৱেশন পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ বাইদেউ আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ বৰলৈত বিহুৱা দল এনেধৰণে আপোনালোকৰ সুন্দৰ সুন্দৰ প্ৰদৰ্শন আপোনালোকে কৰি যাওক আগন্তুক হ'বলগীয়া দিনসমূহত বিচাৰক দুয়োগৰাকীয়ে যিকেইষাৰ কথা আপোনালোকক ক'লে আমি ভাবোঁ যে পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সেই কথাখিনি আপোনালোকে বুকুত ৰাখি আপোনালোক আগবাঢ়িব বুলি আমি আশা কৰিছোঁ আৰু ND24 তৰফৰ পৰা আপোনালোক সকলোকে আমি ধন্যবাদ জনাই আমি মঞ্চৰ পৰা বিদায় দিছোঁ দুয়োগৰাকী অভিজ্ঞ বিচাৰকে ইতিমধ্যে এই কথাকেইখিনি কৈছেই যে আমাৰ ইয়াৰ প্ৰয়াস ND24 যে আমি হুঁচৰি আৰু মুকলি বিহুৰ পৃথকতা কি ইয়াৰ স্বকীয়তাৰ সন্ধানতেই এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ ইয়াক নতুনত্ব দিয়াৰ মৰসাস আমি ND24 কৰা নাই আমি
কেৱল শিপাৰ সন্ধানত আছোঁ আমি স্বকীয়তাক বিচাৰি সেই অনুষ্ঠানটি কৰিছোঁ আমি বিহুটো যেনেকৈ আছিল তেনেকৈ থকাটো কামনা কৰি অসমীয়া হিচাপে আমি আমাৰ দায়িত্বহে পালন কৰিছোঁ আৰু সেইবাবে এই অনুষ্ঠানটিৰ আমি আয়োজন কৰিছিলোঁ আপোনালোকে চাই আছে ND24 হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতা পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট কমাল কা কাম টাইগাৰ হে নাম co-sponsored by State Bank of India the banker to every Indian everyday spice প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী in association with SPM IS Academy Shaping Brilliance India Post Dak Hewa Jono Hewa Jewelry Partner Prajapati Ohomia Gohonar নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান Wardrobe Partner Ohomia Hipini Tathalor Pura Kankan Dhemaji আমি দেৰি নকৰো আহক আমাৰ মাজত যেহেতু আৰু কেইবাটিও দল আহি উপস্থিত হৈছে এবাৰ আমি আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছো আমাৰ আন এটি দল হিয়া হৈছে মঘাই বিহু হুঁচৰি দল গুৱাহাটীৰ জয় দিবুলা জয় দামবুলা ৰঙালী বিহুৱে ৰজন জনাই
নদী কদৰ ৰঙালীক পাই আমাৰ সমনীয়া চেতনা নাই ঐ এশটি হাগেৰে সাজি খাই ৰাতিটো ফুৰিছো হুঁচৰি গাই ৰাতিটো ফুৰিছো হুঁচৰি গাই ও ৰাম জয় হৰি বিহুতি আহিলে কিনো পখুমালে ঐ আমাৰো লাগিছে ঐ ৰং ঐ আমাৰো লাগিছে ৰং আপোনাৰ চোতালত ধেমালি কৰিছোঁ ঐ আমাক নকৰিব খং মইনা মইনা ঐ উৰিয়াম কাঠৰে মইনা মইনা ঐ নাওনো সাজি ল'বা মইনা মইনা ঐ বনচুম কাঠৰে বঠা মইনা মইনা ঐ যিকোনো কথাকে মইনা মইনা ঐ যাকে তাকে নকবা মইনা মইনা ঐ কথাতে ঐ লাগিব লেঠানুৰ সমনীয়া কথাতে কহতা যাবা কথাতে বহতা পাবা কথাটি ঐ ভালে কৈ কথাটি ঐ ভালে কৈ কবা ই ঢোলৰ গুমগুমনি ই ভৰি গিৰিপনি ই ভালে কৈ ধৰিবা খুপনি হাত ধৰি খেলিবা লহৰি চন্দ্ৰমাহ লৰিলে উদু জোলৰিলে লৰিল বসুমতী আই বদে পাল নোৱাই খেদিব ধৰিছে মণিৰামৰ কিনো বিলাই মনৰ হতবাঞ্ছা পূৰণ কৰিব লাগে জয় হৰি বোলা জয় ৰাম বোলা জয় ৰাম ভক্তিৰ মনৰ
প্ৰকৃতিৰ বুকুলৈ বসন্তকাল আহিলে ঐ গছে বনে হলা কিনো অসমীয়াত ঐ বিহুতি আহিলে ঐ ঢোল পে পাই লগালে মা সতীয়ন ফুলিলে ফাগুনি আহিলে চতৰে শেষতে বহাগী আহিলে কপহুনো ফুল ফুলিলে কপহুনো ফুল ফুলিলে ডালত হৈ আমাৰ নাচনি হাজি কাছি আহিলে মিচিকি চনিৰে আমাৰ মনুহিলে নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন দেখালৰে বেছি মে ঐ কজলা দমদা ঐ গোহালি বেছি মে ঐ গাই খাই সেউজতি ধনে দে ঐ নোজোৰে নাচনি ঐ বেছিম শহুদৰ ভাই নৈ পানী জুৱলি মাধৱ বিয় চামকাঠৰ পিৰাতে ঐ চামকাঠৰ পিৰাতে ঐ তই নৌকা দে কাপোৰ ধোৱ কথাৰে লাচতে মাধৱ বিয় কোনো প থিয়া বিয় কোনো প থিয়া বিয় তই নকুল কোঠাতে ঘেৰ বিমলা মনত পৰে উমলা লদালি দৈ দিনতে লদালি দৈ দিনতে কথা Oi,
দেহটো ফাফৰে ধৰে লাহৰি সেই যৌৱনটো ফাফৰে ধৰে সেই যৌৱনটো ফাফৰে ধৰে হে তোৰে লেৰেলি হে চেপেদি ছোৱালী হে পানী লগা জ্বৰতে মৰে ঐ লেৰেলি হে হাতী কুকুৱালি আহৈ কুৰি বয়স যেন আহৈ কুৰি বয়স যেন লাগে বুকুতে মোৰ বহনা উজাহে চৰে মোৰ বহনা ক'লে জানো বুজিবা মোৰে মনৰ কথা অন্তৰ বেদনা তুমি হে নাভাবো বুলিলে মোৰ বহনা ঘূৰি ঘূৰি মনতে পৰে মোৰ বহনা ক'লে জানো বুজিবা মোৰে মনৰ কথা অন্তৰ বেদনা তুমি অন্তৰ বেদনা তুমি মোটাম ৰখিয়া জবনৰ দুখীয়া ৰাতিও নাই নাই ফুৰো সেয়াই গালি পাৰে মূৰৰ চুলি চিঙিয়া মৰিও মই নমৰা হলো খুব সুন্দৰ মঘাই বিহু হুঁচৰি দল ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট ভাগৰুৱা হৈছে ইমান সুন্দৰ বিহুৱতী কেইগৰাকী বৰ মৰম লগা ইমান সুন্দৰকৈ আপোনালোকৰ দলটিৰ ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আমি ধন্যবাদ জনাইছোঁ আৰু যিগৰাকীৰ নামেৰে আচলতে নামাংকিত আপোনালোকৰ দলটি অসমৰ ইতিহাসত অসমৰ কৃষ্টি সংস্কৃতিৰ সৈতে বৰঘৰত কেনেকৈ দপদপাই আছিল সেই মহান মনীষীগৰাকী আমি সকলোৱে জানো ঢোলৰ যাদুকৰ মঘাই ওজাৰ নামেৰে নামাংকিত এই মঘাই বিহু হুঁচৰি দলটিৰ প্ৰদৰ্শন সঁচাকৈ বৰ সুন্দৰ আছিল কিন্তু আকৌ কৈছোঁ আমাৰ ভাল লাগিলেই নহ'ব বিচাৰকৰো ভাল লাগিব দুয়োগৰাকী অভিজ্ঞ বিচাৰক আছে মই কিন্তু অকণমান ঘাই বিহুৱতী হিচাপে অংশ লোৱা প্ৰতিযোগীগৰাকীৰ নামটো জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম পৰিস্মিতা সোণোৱাল কোন ঠাইৰ মৰাণৰ আৰু অকণমান ঘাই বিহুৱাগৰাকী ঘাই বিহুৱা হিচাপে আপুনি অংশ লৈছিল নমস্কাৰ মোৰ নাম শ্ৰী নিতুল বৰা মোৰ ঘৰ মৰিগাঁও দলপতিগৰাকী দলটোৰ দলপতি অকণমান দলটোৰ বিষয়ে কৈ দিয়ক দলটো এই গুৱাহাটীয়ে হয় আগৰ পৰাই তেখেতসকলে মই এবাৰ নতুনকৈ আহিছোঁ তথাপিও আগতে অভিজ্ঞ দাদাসকলে এই দলটো আৰম্ভ কৰিছিলে আৰু ক্ৰমাৎ ওপৰলৈ গৈ আছে এবাৰো ভাবিছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ এয়া আমাৰ প্ৰথম মঞ্চ চেষ্টা কৰিছোঁ যিমান পাৰোঁ ধন্যবাদ পূৰ্বতে এনেকৈ হুঁচৰি আৰু মুকলি বিহুৰ পৃথক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলনে পূৰ্বতে এনেকৈ এতিয়া একেলগে বুলিয়ে ক'ব লাগিব প্ৰথম আমি হুঁচৰি আৰম্ভ কৰিছোঁ পিছত আমি মুকলি কৰিছোঁ আগতে তেনেকৈ কৰা নাই আগতে পৃথকে কৰা হৈছিলে কিন্তু এইবাৰ প্ৰথম আমি এনেকৈ খুব ভাল লাগিছে এই অনুষ্ঠানটোৰ জৰিয়তে অসমবাসীক এনেকুৱা এটা বস্তু দেখাবলৈ চেষ্টা কৰিছে ধন্যবাদ সেই পৃথকতাটো ৰক্ষাৰ স্বাৰ্থত সেই স্বকীয়তা ৰাখিবৰ বাবেই আমি আচলতে এই অনুষ্ঠানটি আয়োজন কৰিছোঁ যাতে নতুন প্ৰজন্মৰ মাজত এই কথাষাৰ দুমুজাত থাকি নাযাওক যে হুঁচৰি আৰু মুকলি বিহু একে আপোনালোকে খুব সুন্দৰকৈ প্ৰদৰ্শন আগবঢ়ালে দুয়োগৰাকী অভিজ্ঞ বিচাৰক আছে মই অকণমান প্ৰথমে ডক্টৰ দীপেন দাস ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ দলটিক লৈ কি ক'ব হয় ধন্যবাদ প্ৰথমে মই অকণমান কথা ক'ব বিচাৰিছোঁ এটা বিশেষ কথা যে ND24 এই পদক্ষেপটোৱে হৈছে হুঁচৰি বিহু বা বিহু হুঁচৰি
য'ত হুঁচৰি আৰু মুকলি বিহু একাকাৰ কৰা হয় তাক বুজাবৰ কাৰণে যে দুইটা সুকীয়া সুকীয়া সেই উদ্দেশ্য আগত ৰাখি ND24 আয়োজন কৰিছে হুঁচৰি আৰু জোৰ দিয়া হৈছে আৰু মুকলি বিহুৰ প্ৰতিযোগিতা অৰ্থাৎ দুইটা একে নহয় যিটো আমি বিহু হুঁচৰি বা হুঁচৰি বিহু বুলি কৈ একেলগ কৰি পেলাওঁ সেইটো নকৰিবৰ কাৰণে এই প্ৰচেষ্টা গতিকে এই প্ৰচেষ্টাত আপোনালোকে অংশগ্ৰহণ কৰি আয়োজকসকলক কৃতাৰ্থ কৰিছে আপোনালোক ধন্যবাদৰ পাত্ৰ হৈছে কিন্তু এই আপাহতে মই এতিয়া অনুৰোধ জনাব বিচাৰিম আপোনালোকৰ দলটোৰ নাম দিছে মঘাই বিহু হুঁচৰি দল যেটো বিহু হুঁচৰি অনুষ্ঠানটোক আমি সুকীয়া ৰূপত হুঁচৰি আৰু মুকলি বিহু নামেৰে নামাকৰণ কৰিব বিচাৰিছোঁ গতিকে আপোনালোকলৈ এটি অনুৰোধ জনাইছোঁ দলটিৰ নাম মঘাই বিহু দল নহ'লে মঘাই হুঁচৰি দল কৰিব এই বিহু হুঁচৰি শব্দটো আচলতে আমাৰ পৰম্পৰাত কেতিয়াও নাছিল থাকিব নালাগে আমি এইটো কথা অনুভৱ কৰিছোঁ মনে প্ৰাণে হুঁচৰি আৰু মুকলি বিহুহে আমাৰ পৰিৱেশ কলাৰ পৰম্পৰাগত ৰূপ গতিকে এই কথাটো আমি প্ৰথমতে আপোনালোকক শ্ৰদ্ধাৰে এটি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিম ND24 প্ৰচেষ্টাক আপোনালোকে সহযোগিতা আগবঢ়াব দলটিৰ নাম মঘাই বিহু দল বুলি ক'লে আমি বেছি ভাল পাম এতিয়া আহিছোঁ পৰিৱেশনৰ কথালৈ এটা বাক্য কৈছোঁ বিহুখন পকিছে কেইবাটাও কথাত মই ক'ব বিচাৰিছোঁ প্ৰথম কথা হৈছে আপোনালোকে হুঁচৰি অংশত এটা সুকীয়া বৈশিষ্ট্য দিছে সেয়া হৈছে গৃহস্থৰ অনুমতি লৈ ধেমালি কৰা অংশ আচলতে অতীজত গৃহস্থৰ ঘৰত যিখন হুঁচৰি পৰিৱেশন কৰা হৈছিল যদি গৃহস্থৰ ঘৰত কোনোবা ৰোগীয়া বা বেলেগ কোনো অসুবিধাত থকা পুৰুষ মহিলা ঘৰত থাকে তেতিয়া কেৱল ঘোষাপদৰ অংশটো গাই আশীৰ্বাদ দি দলটোৱে মেলানি মাগে সেয়েহে গৃহস্থৰ অনুমতি লৈ লয় আজি আপোনালোকে এই অনুমতি লোৱা পৰম্পৰাটো দেখুৱাইছে খুব এটা ইতিবাচক বাৰ্তা গৈছে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ ঠিক সেইদৰে আপোনালোকে হুঁচৰি অংশটো বৰ মাৰ্জিতভাৱে পৰিৱেশন কৰিলে কিন্তু তাত যিখিনি ঘোষাপদ আপোনালোকে গালে এই ঘোষাপদৰ অংশটো কিন্তু বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ হুঁচৰিত পৰিছে সেইকাৰণে যিজন বিহুৱা বা মূল নামতি আচলতে আমাৰ সাতোলা বুলি কয় মুখিয়াল বুলি কয় সেইজনে ঘোষাফাঁকি লগাই দিয়ে দলটোৱে দহাৰে আকৌ তেওঁ পদফাঁকি গায় দলটোৱে ঘোষাফাঁকি দহাৰে সেয়ে তাক ঘোষাপদ বুলি কয় কিন্তু আপোনালোকৰ আমি দেখিছোঁ কেৱল আপোনালোকে নহয় বহু দলে এই কামটো কৰে এই দুটা মাইক্ৰফোনৰ দুজনে এটা অংশ এজনে গালে আনজনে এটা অংশ গালে এতিয়া মূল নামতি কোনজন মূল নামতিটো এজনেই থাকে এটা দলত গতিকে যিহেতু হুঁচৰি পৰম্পৰা ৰক্ষা কৰিছে আমি অনুৰোধ জনাম এই ঘোষাপদৰ পৰম্পৰাটো আপোনালোকে শুদ্ধ ৰূপত পৰিৱেশন কৰিব এয়া আমাৰ এটি অনুৰোধ সেই কথাটো বাদ দি কিন্তু হুঁচৰি খুব সুন্দৰকৈ মাৰ্জিত ৰূপে আপোনালোকে পৰিৱেশন কৰিছে এতিয়া আহিছোঁ মুকলি বিহু কথাটো মুকলি বিহুৰ যি পৰম্পৰাগত শৈলী সেয়া আপোনালোকে বাৰ্তাই ৰাখিছে আমি ভাল পাইছোঁ ডেকাসকলে ডেকাৰ ভাগে গাভৰুৱে গাভৰুৰ ভাগে বিহু নামেৰে কটাকটি কৰিছে খুব সুন্দৰকৈ নাচিছে আমাৰ ডেকা বিহুৱাই বাদ্যও বজাইছে পৰম্পৰাগত শৈলীৰে এতিয়া মুকলি বিহুৰ প্ৰধান উপজীৱি হৈছে জোৰা নাম অকণমান ঘাই নামতিগৰাকী অকণমান আগলৈ আহক আমাৰ শ্ৰেষ্ঠ বিহুৱতীও আহক ঘাই বিহুৱতী আছে অকণমান আগলৈ আহকচোন আমি অকণমান কথা পাতি মত বিনিময় কৰিব বিচাৰিছোঁ আপোনালোকে মুকলি বিহুত কি বিহু নাম গালে বাৰু আমি প্ৰথমে নাচনীয়ে যোজনা গালে যোৰা যোজনা আমি ল'ৰাসকলেও যোৰা যোজনাৰ উত্তৰ দিলোঁ হয় আৰু যোৰা নাম গালোঁ যোৰা নামত আমি সুধিলোঁ তেখেতসকলে আমাক উত্তৰ দিলে এতিয়া যোৰা নাম ফাঁকি যোজনা কৰি গাব লাগে যিফাঁকি যোৰা নাম আপোনালোকে পৰিৱেশন কৰিছে যোৰা নাম ফাঁকি অকণমান কাৰণ ঘাই বিহুৱতী হ'বলৈ আপুনি গৈ আছে আজি ND24 ঘাই বিহুৱা খিতাপ দিব ঘাই বিহুৱতী দিব গতিকে নাচিলে নহ'ব বজালে নহ'ব গাবও লাগিব গতিকে অকণমান যোৰা নাম ফাঁকি যোজনা কৰি গাবলৈ অকণমান অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা গাব লাগিব নেকি হয় মানে যোৰা নাম ফাঁকি অকণমান যোজনা কৰি কৈ দিলে হ'ব যোজনাৰ সুৰত যোৰা নাম ফাঁকি অকণমান গাই দিলে ভাল পাম ও দেহি ঐ নৈ পানী যুৱলী ঐ চাম কাঠৰ পিৰাতে ঐ তয়েনো কাৰেকা পুৰৈ ধুৱ এখাই এই কথা দে লাচতে
কইনো পঠিয়া বিয়ৈ ঐ তহেনো কোন কোঠাতে হুৱ অকণমান ৰ'ব অকণমান এই নামষাৰ যে আপুনি গালে এই নামষাৰৰ পিছত আৰু এটুকুৰা আপুনি নাম গাইছিল এই নাম সেইখিনিত অকণমান জাত অকণমান ব্যৱহাৰ কৰা হৈছে এতিয়া শেষাৰ চাওক মুকলি বিহুৰ প্ৰধান উপজীব্য যে জোৰা নাম জোৰা নাম জাত নাম ফকৰা নাম আপোনালোকে ফকৰা নাম গাইছে প্ৰত্যেকটো নামত সুকীয়া সুকীয়াকৈ মূল্যাংকন কৰা হৈছে এতিয়া সেইভাগে আমি জোৰা নাম বুলি ধৰিম নে জাত নাম বুলি ধৰিম যিহেতু প্ৰতিযোগিতা ইমান সুন্দৰ সুন্দৰ আকৰ্ষণীয় পুৰস্কাৰ দিছে আমাৰ ND24 পৰম্পৰা বিহু নামৰ পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা চলাইছে গতিকে আমি সেইকাৰণেহে ক'লোঁ জোৰা নামৰ সুকীয়া মাদকতা আছে জাত নামৰ সুকীয়া মাদকতা আছে আমি নম্বৰ দিবলৈ বহি আছোঁ আপোনালোকে নম্বৰ দিবলৈ সুবিধা দিলে আমি দি ভাল পাম নহয়নে বাইদেউ গতিকে আমি প্ৰত্যেকটো নামৰ সুকীয়া বৈশিষ্ট্য আছে এইখিনি ৰক্ষা কৰিলে আমি ভাল পাম বাকী বিহু পকিছে ধন্যবাদ শুভেচ্ছা জনাইছোঁ মোৰ পৰা ধন্যবাদ ছাৰ মাধুৰীমা বাইদেউ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মোৰ খুব ভাল লাগিলে আৰু এতিয়া ইমান সুন্দৰকৈ জোৰানাম ফাঁকি যে যোজনাৰ আকাৰত গাই দিলে আপোনালোকে কিমান সুন্দৰ লাগিছে নহয়নে আগতে আমি যেতিয়া নাচিছিলোঁ তেতিয়া কিন্তু এনেকৈ জোৰানাম মানে যোজনা আকাৰত যিটো গালে তেনেকৈ আমি যোজনা গাইছিলোঁ ইমান ভাল লাগে আপোনালোকে গাওঁতে মোৰ একদম নোম শিয়ৰি গৈছে তাৰমানে ইমান সুন্দৰ গলা বৰ সুন্দৰ দেই আৰু এটা মোৰ আপোনালোকৰ দলটোৰ ভাল লাগিলে আপোনালোকৰ দলত প্ৰায় কেইবাগৰাকীও গাইছে নহয়নে কেইবাগৰাকীও বিহু গাইছে সকলোৱে মানে এনেকৈ অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও নামতি আছে আপোনালোকৰ খুব ভাল লাগিছে সুন্দৰ দেই দলপতি মাতটো বৰ সুন্দৰ আৰু এইফালে আমাৰ ঘাই ঢুলীয়াৰ কাৰণে নিতুল সুন্দৰ খুব ভাল হৈছে আৰু বাকী কি ক'ম আৰু কৈলে দীপেনে বিহু জোৰা কিন্তু বেছ পকিছে দুয়োগৰাকী বিচাৰকৰ সৈতে সহযোগ কৰি ময়ো কৈছোঁ বিহুখন সঁচাকৈয়ে পকিছে আপোনালোকক ধন্যবাদ জনাইছোঁ আগন্তুক আপোনালোকৰ আহিব লগা দিনবোৰ ভাল হওক আৰু দুয়োগৰাকী বিচাৰকে কোৱা আপোনালোকৰ সেই কথাখিনি আমি ভাবোঁ আপোনালোকে হৃদয়ৰ পৰা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত আপোনালোকে প্ৰতিযোগিতাত বা প্ৰদৰ্শনীমূলকভাৱেই হওক আপোনালোকে অংশগ্ৰহণ কৰিলে আপোনালোক লাভান্বিত হ'ব আমি ধন্যবাদ জনাই আপোনালোকক আমি মঞ্চৰ পৰা বিদায় দিছোঁ আৰু আজিৰ খণ্ডটি আমি সময় শেষ হৈ অহাৰ লগে লগে সামৰণি মাৰিব লাগিব আজি তিনিটিকৈ দলে অংশগ্ৰহণ কৰিলে আমাৰ এই অনুষ্ঠানটিত এই প্ৰতিযোগিতাখনিত ND24ৰ হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতাত আমি তিনিওটি দলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অফুৰন্ত শুভকামনা জনাইছোঁ লগতে আমাৰ দুয়োগৰাকী অভিজ্ঞ বিচাৰক ডক্টৰ দীপেন দাস ডাঙৰীয়া আৰু মাধুৰীমা চৌধুৰী বাইদেউ দুয়োগৰাকীলৈ আমি কৃতজ্ঞতা জনাইছোঁ ইয়াৰ লগে লগে আমি আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব লাগিব ইমান সময় আপোনালোকে এই অনুষ্ঠানটি উপভোগ কৰিলে আমাৰ অনুষ্ঠানটি ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট কমাল কা কাম টাইগাৰ হে নাম co-sponsored by State Bank of India the banker to every Indian Everyday Spice প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী in association with SPMIS Academy Shaping Brilliance India Post ডাক সেৱা জনসেৱা জুৱেলাৰী পাৰ্টনাৰ প্ৰজাপতি অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰু ৱাৰ্ডৰ পাৰ্টনাৰ কাংকান ধেমাজি অসমীয়া শিপিনীৰ তাঁতশালৰ পৰা ইমান সময় অনুষ্ঠানটি উপভোগ কৰাৰ বাবে প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী ND24 দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ কিন্তু প্ৰতিশ্ৰুতিবদ্ধ কাইলৈ একে সময়তে অৰ্থাৎ 7:45 আপোনালোকক আকৌ লগ পাম আমাৰ এই ব্যতিক্ৰমী প্ৰয়াসৰ অনুষ্ঠানটিৰ জৰিয়তে ভালে থাকক সকলো নমস্কাৰ Aviana Grand presents ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা powered by Black Tiger Cement Kamal ka kaam Tiger hai naam co-sponsored by State Bank of India the banker to every Indian Everyday Spice প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী in association with SPMIS Academy Shaping Brilliance India Post ডাক সেৱা জনসেৱা জুৱেলাৰী পাৰ্টনাৰ প্ৰজাপতি অসমীয়া গহনা পৰম্পৰাগত অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ৱাৰ্ড্ৰব পাৰ্টনাৰ কাংকান ধেমাজি